ঘটনাটো কি হ'ল আয়ুষ্মানৰ পেচেণ্ট আপোনালোকৰ ইয়াতে আছে কি হৈছে ঘটনাটো আপোনালোক জনাবচোন আয়ুষ্মান ভাৰত স্কিমৰ আণ্ডাৰত আমি আমাৰ লোৱাৰ আছাম হস্পিটেলত আমি ৰোগীসকলক সেৱা আগবঢ়াই আহিছোঁ আজিৰ তাৰিখতো আমাৰ হস্পিটেলত 10জন পেচেণ্ট ভৰ্তি আছে ইয়াৰে 4জন পেচেণ্ট যোৱাকালি ভৰ্তি হৈছিলে এই 4জন পেচেণ্টৰ জেনেৰেল চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভৰ্তি হৈছে আৰু তেওঁলোকৰ অপাৰেশ্যনো হৈ গৈছে যোৱাকালি এতিয়া কথা হ'ল কি যোৱাকালি ইভিনিঙত যেতিয়া পৰ্টেলত কৰিব লাগেতো পৰ্টেলত যেতিয়া এওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি কৰি আছিলে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত ইভিনিঙত কি হ'ল পৰ্টেলটো হঠাতে ছাৰ্ভাৰ ডাউন হ'ল মানে কাম কৰিব পৰা নাই পৰ্টেলত তেতিয়া যোগাযোগ কৰিলে যোগাযোগ কৰোঁতে ক'লে যে হ'ব পাৰে কেতিয়াবা মাজে মাজে এনেকুৱা পৰ্টেল ডাউন থাকে কিছুসময় পিছত আকৌ যেতিয়া ভাল হয় তেতিয়া কৰে তাৰপিছত কি হ'ল ট্ৰিটমেণ্টো হৈ গ'ল অপাৰেশ্যন হ'ল আজি ৰাতিপুৱা বিভাগীয় আয়ুষ্মান ভাৰতৰ বিভাগীয় DMO আছে এজন তেখেতে জনাইছে যে প্ৰাইভেট হস্পিটেলবিলাকত আয়ুষ্মান ভাৰতৰ যিটো সেৱা এইটো বন্ধ কৰিছে ইতিমধ্যে যোৱাকালি যি 4জন পেচেণ্টৰ আমাৰ ট্ৰিটমেণ্ট কৰা হ'ল সেই কেইজনৰ প্ৰচেছটোতো কমপ্লিট হোৱা নাছিলে ন যি কমপ্লিট হোৱা নাছিলে এতিয়া সমস্যা হ'ল তেওঁলোকৰ বিলটো আমি ৰিএম্বাৰ্চমেণ্টৰ কাৰণে ছাবমিট কৰিব নোৱাৰিম বন্ধ কৰি দিয়াৰ লগে লগে এতিয়া আমি পইচাটো ক'ৰ পৰা পাম সেই বিষয়ে যেতিয়া যোগাযোগ কৰা হ'ল তেতিয়া তেওঁলোকে ক'লে যে এইটোতো উপায় নাই গতিকে এইটো তেওঁলোকৰ পৰা পইচাটো আমি চাৰ্জ কৰিব লাগিব বিলিংটো পেচেণ্টৰ পৰা চাৰ্জ কৰিব লাগিব এতিয়া অসুবিধা হৈছে যে তেওঁলোকে আকৌ পইচাটো দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই বিলটো সেইটোতো ডেফিনেটলি হ'বই আয়ুষ্মান ভাৰতটো এনেকুৱা ধৰণে থাকে আমি যিমানখিনি পাৰোঁ কনচিডাৰ কৰি পেলাই ডিছকাউণ্ট কৰি যিমানখিনি সমৰ্থ হয় সেইমতে আমি পইচাখিনি ৰাখিম কিন্তু এতিয়া আমাৰ কথা হ'ল কি এই কথাটো হঠাতে যিহেতু বন্ধ কৰি দিলে ন হঠাতে বন্ধ কৰি দিয়াৰ কাৰণে এই সমস্যাটোৰ সৃষ্টি হৈছে কি কাৰণে বন্ধ কৰিব বুলি জনাইছে আপোনালোকে নাই সেই কথাটো আমি নাজানো আৰু এতিয়াও আমাক অফিচিয়েল তেনেকৈ কোনো চাৰ্কুলাৰ দিয়া আমাক ফোনতহে জনাইছে আজি ৰাতিপুৱা সেইটো কথা আমি নাজানো আয়ুষ্মান ভাৰতৰ আণ্ডাৰত আপোনালোকে ইয়াতে পেচেণ্ট ছাৰ্ভিচ পাই আছে আপোনালোকৰ টোটাল কিমান বিল এতিয়ালৈকে পেণ্ডিং আছে চৰকাৰৰ পৰা কিমান টকা পাবলগীয়া আছে সেইটোতো আমাৰ আছে পইচা আজিৰ তাৰিখত চাগে প্ৰায় 2 কোটি টকাৰ ওপৰত হ'ব আমি চৰকাৰৰ পৰা হয় পাবলৈ বাকী আছে আমাৰ এতিয়াও